পোহৰ আৰু জাগ্ৰত প্ৰহৰীৰ জনক নলবাৰীৰ প্ৰবীণ সাংবাদিক মুকুল শৰ্মা। বহু সাংবাদিক সাহিত্যিকক জন্ম দিছিল পোহৰ আৰু জাগ্ৰত প্ৰহৰীয়ে। কোনোদিনে সাংবাদিক বুলি ফিতাহি নামাৰে পোহৰ আৰু জাগ্ৰত প্ৰহৰীৰ সম্পাদক মুকুল শৰ্মাই। নলবাৰী পকুৱাৰ মুকুল শৰ্মা এগৰাকী প্ৰবীণ সাংবাদিক। অৱশ্যে ফিতাহি মৰা সাংবাদিক নহয় মুকুল শৰ্মা। 1977 চনৰ মাৰ্চ মাহত মুকুল শৰ্মাৰ নেতৃত্বত নলবাৰীৰ পৰা প্ৰকাশ পাইছিল পোহৰ নামৰ এখন মাহেকীয়া আলোচনী। মুখ্য সম্পাদক আছিল পদ্ম বৰকটকী। সম্পাদকৰ দায়িত্বত আছিল নীলকমল আৰু জিতেন দাস। 1978 চনৰ পৰা পোহৰ আলোচনীখনৰ সম্পাদকৰ দায়িত্ব বহন কৰে মুকুল শৰ্মাই। 1984 চনলৈ নিয়মীয়াকৈ চলিছিল আলোচনীখন। সেই সময়ত নবীন লেখক লেখিকাসকলে পোহৰ আলোচনীতেই সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। পোহৰৰ জৰিয়তে সাহিত্য চৰ্চা আৰম্ভ কৰা বহু নবীন লেখক এতিয়া প্ৰতিষ্ঠিত সাহিত্যিক। পোহৰ আলোচনীত গল্প কবিতা লিখা সূত্ৰে জামুগুৰি হাতৰ মৰমী শৰ্মাৰ সৈতে চিনাকি হৈছিল সম্পাদক মুকুল শৰ্মাৰ। সেই চিনাকি সূত্ৰে প্ৰেম আৰু পিছলৈ সামাজিকভাৱে বিয়া হয় দুয়োৰে। সম্প্ৰতি মৰমী এগৰাকী প্ৰতিষ্ঠিত লেখিকা। কেইবাখনো গ্ৰন্থ লিখি এগৰাকী সাহিত্যিক হিচাপে পৰিচিতি লাভ কৰিছে মুকুল শৰ্মাৰ সহধৰ্মিনী মৰমী শৰ্মাই। 1984 চনলৈ পোহৰ আলোচনী নিয়মিতভাৱে প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত ইয়াৰ প্ৰকাশ বন্ধ হয়। ভৱেন বৰুৱাদেৱ নাট্যকাৰ, হবিবুৰ ৰহমান, বিভু দত্ত আদিৰ লগত সহযোগত 1978 চনৰ পৰা পোহৰৰ যি সংখ্যা দ্বিতীয় সংখ্যাৰ পৰা আৰম্ভ কৰি 1984 চনলৈকে পোহৰ আলোচনীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পোহৰ বিলাবলৈ সক্ষম হৈছিল। 1989 চনৰ 2 মে'ত মুকুল শৰ্মাৰ সম্পাদনাত প্ৰস্তাৱনা সংখ্যা প্ৰকাশ পাইছিল পষেকীয়া বাতৰি কাকত জাগ্ৰত প্ৰহৰী। জাগ্ৰত প্ৰহৰীৰ মুখ্য সম্পাদক আছিল প্ৰথিতযশা সাংবাদিক সাহিত্যিক পদ্ম বৰকটকী। নলবাৰী চহৰৰ PNC পথৰ নাৰায়ণ ছপাশালৰ পৰা প্ৰকাশ পোৱা জাগ্ৰত প্ৰহৰীৰ প্ৰকাশকৰ দায়িত্বত আছিল পত্নী মৰমী শৰ্মা। জাগ্ৰত প্ৰহৰী কাকতখনে প্ৰায় 4 বছৰ নিয়মিতভাৱে প্ৰকাশ পাইছিল যদিও পিছত মুকুল শৰ্মাৰ চৰকাৰী চাকৰি হোৱাত এইখন বন্ধ কৰিবলগীয়া হয়। 1989 চনত ভৱেন বৰুৱা নাট্যকাৰ সেই সময়ৰ আৰু বসন্ত ভট্টাচাৰ্যকে আদি কৰি প্ৰসাদ ভট্টাচাৰ্যকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ লগত বিভু দত্ত, দূৰদৰ্শনৰ বিভু দত্তৰ লগত লগ হৈ যে আমি জাগ্ৰত প্ৰহৰী নামৰ এখন পষেকীয়া কাকত আৰম্ভ কৰিবলৈ লওঁ আৰু তাৰ প্ৰথম সংখ্যাটি মুখ্য সম্পাদক পদ্ম বৰকটকীদেৱক দায়িত্ব দিয়া হৈছিল আৰু মোক সম্পাদক হিচাপে আমাৰ সমিতিয়ে মনোনীত কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰা সাহিত্য চৰ্চা আৰু সামাজিক কাম কৰাৰ স্পৃহা থকা মুকুল শৰ্মা অসম আন্দোলনৰ সৈতেও জড়িত আছিল। কলেজীয়া শিক্ষা সমাপ্ত কৰি নিজকে স্বাৱলম্বী কৰি তোলা সংগ্ৰামত ব্ৰতী হৈছিল সেই সময়ৰ প্ৰগতিশীল যুৱক মুকুল শৰ্মা। 1976 চনত নলবাৰী চহৰৰ PNC পথত গ্ৰন্থপীঠ নামৰ এখন কিতাপৰ দোকান আৰম্ভ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰথমটো খোজ দিছিল। গ্ৰন্থপীঠ থকা স্থানতে 1986 চনত তেওঁ নাৰায়ণ ছপাশাল আৰম্ভ কৰে। নাৰায়ণ ছপাশালৰ পৰা পোহৰ আলোচনী আৰু জাগ্ৰত প্ৰহৰী বাতৰি কাকত প্ৰকাশ হৈছিল। 1995 চনলৈ নাৰায়ণ ছপাশাল চলাই থকা মুকুল শৰ্মাৰ ইয়াৰ মাজতে 1988 চনত অসম কৃষি বিপণন পৰিষদত এবছৰীয়া চাকৰি কৰিছিল। ইয়াৰ পিছত 1999 চনৰ জানুৱাৰী মাহত আদৰ্শ বালিকা বিদ্যাপীঠত সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰা মুকুল শৰ্মাই শিক্ষকতাৰ ক্ষেত্ৰতো কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। 1998 চনত মই অসম কৃষি বিপণন পৰিষদৰ অধীনত এটি সৰু চাকৰিত যোগদান কৰোঁ আৰু তাৰ পিছত 1999 চনৰ 9 জানুৱাৰীত অসম চৰকাৰৰ দ্বাৰা শিক্ষা বিভাগৰ আদৰ্শ বালিকা বিদ্যাপীঠ পানীগাঁৱত শিক্ষক হিচাপে যোগদান কৰি তাৰ মাজতে 58 সংখ্যক শিক্ষক দিৱসত চৰকাৰৰ ফালৰ পৰা জিলাৰ ফালৰ পৰা মোক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। 2019 চনত জিলাভিত্তিক কৃতি শিক্ষকৰ সন্মান লাভ কৰা মুকুল শৰ্মাই 2020 চনৰ 31 মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি ভাল পোৱা
প্ৰবীণ সাংবাদিক মুকুল শৰ্মা মিলনজ্যোতি সংঘৰ সম্পাদক আৰু সভাপতি পদত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰিছে। মিলনজ্যোতি সংঘৰ মিলন বিহু সন্মিলনীৰ বহু বছৰ ধৰি সভাপতি পদ অলংকৃত কৰা মুকুল শৰ্মা শনি ৰোডৰ আঞ্চলিক ক্ৰীড়া কলা কেন্দ্ৰ পৰিষদৰ সৈতে জড়িত। উত্তৰ পকুৱা সাহিত্য সভাৰ সভাপতি, পকুৱা হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি, পকুৱা মৌজা জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক মুকুল শৰ্মা এগৰাকী লেখক হিচাপেও পৰিচিত। 1985 চনত কল্পতৰু নামৰ লোকগীত, আধুনিক গীত, পেৰডি আৰু বিয়া নামৰ এখন সংকলন প্ৰকাশ পাইছিল। 2017 চনত তেওঁৰ প্ৰবন্ধমালা নামৰ আন এখন গ্ৰন্থও প্ৰকাশ পাইছিল। তিনি কন্যা সন্তানৰ পিতৃ মুকুল শৰ্মা এগৰাকী সফল অভিভাৱক আৰু সফল স্বামী। পত্নী মৰমী শৰ্মাৰ সাহিত্য চৰ্চাত উৎসাহ যোগাই আহিছে তেওঁ। নলবাৰীত মুকুল শৰ্মা আৰু মৰমী শৰ্মা সকলোৰে প্ৰিয়ভাজন আৰু সৰ্বপৰিচিত দম্পতি। 1977 চনত ভাৰতবৰ্ষত যেতিয়া জৰুৰীকালীন অৱস্থাৰ সামৰণি পৰিল আৰু সেই সময়তে 1977 চনৰ মাৰ্চ মাহত নলবাৰীৰ নীলকমল আৰু জিতেন ডেকাৰ দ্বাৰা সম্পাদিত পোহৰ আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ পায় আৰু তাৰ পিছত কোনো ধৰণৰ আলোচনী প্ৰকাশ নোপোৱাত মই আমাৰ নলবাৰীৰে কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ লগত লগ হৈ এইখিনিতে উল্লেখ কৰিব লাগিব যে ভৱেন বৰুৱাদেৱ নাট্যকাৰ, হবিবুৰ ৰহমান, বিভু দত্ত আদিৰ লগত সহযোগত 1978 চনৰ পৰা পোহৰৰ যি সংখ্যা, দ্বিতীয় সংখ্যাৰ পৰা আৰম্ভ কৰি 1984 চনলৈকে পোহৰ আলোচনীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পোহৰ বিলাবলৈ সক্ষম হৈছিল। আৰু 1984 চনত আমি নলবাৰী নতুন হাটখোলা পুখুৰী পাৰত উপহাৰ পত্ৰৰ খেল, তেতিয়া এখন মোপেড ফাৰ্ষ্ট প্ৰাইজ, তেনেকুৱা ধৰণে আমি ৰাজহুৱাভাৱে লটাৰী পৰীক্ষা কৰি যে আমি ৰাইজক আমি পোহৰৰ যিটো পোহৰ বিলাবলৈ পোহৰে যে যি ধৰণে সক্ষম হৈছিল সেই পথত অগ্ৰসৰ হৈছিলোঁ। আৰু তাৰ পিছত 1986 চনত মই নাৰায়ণ ছপাশাল আৰম্ভ কৰোঁ আৰু নাৰায়ণ ছপাশাল আৰম্ভ কৰাৰ পিছত ব্যৱসায় যথেষ্ট ভালেই আছিল। আৰু তাৰ মাজতে 1989 চনত ভৱেন বৰুৱা নাট্যকাৰ সেই সময়ৰ আৰু বসন্ত ভট্টাচাৰ্যকে আদি কৰি প্ৰভাস ভট্টাচাৰ্যকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ লগত বিভু দত্ত, দূৰদৰ্শনৰ বিভু দত্তৰ লগত লগ হৈ যে আমি জাগ্ৰত প্ৰহৰী নামৰ এখন পষেকীয়া কাকত আৰম্ভ কৰিবলৈ লওঁ আৰু তাৰ প্ৰথম সংখ্যাটি মুখ্য সম্পাদক পদ্ম বৰকটকীদেৱক দায়িত্ব দিয়া হৈছিল আৰু মোক সম্পাদক হিচাপে আমাৰ সমিতিয়ে মনোনীত কৰিছিল। আৰু পিছত পদ্ম বৰকটকীদেৱ নলবাৰীলৈ যেতিয়া আহিব নোৱাৰাত তৃতীয় সংখ্যাৰ পৰা মই জাগ্ৰত প্ৰহৰীৰ সম্পাদনৰ দায়িত্ব লাভ কৰোঁ। আৰু এই ক্ষেত্ৰত বসন্ত কুমাৰ ভট্টাচাৰ্য, প্ৰভাস ভট্টাচাৰ্য, নাট্যকাৰ ভৱেন বৰুৱা, বিভু দত্তকে আদি কৰি তেখেতসকলৰ অনুপ্ৰেৰণাত জাগ্ৰত প্ৰহৰীয়ে নলবাৰী জিলাই নহয় বাহিৰতো প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এইদৰেই আগবাঢ়ি যে জীৱনৰ গতিপথত সংসাৰ ধৰ্ম দীক্ষিত হোৱাৰ পিছতেই 1998 চনত মই অসম কৃষি বিপণন পৰিষদৰ অধীনত এটি সৰু চাকৰিত যোগদান কৰোঁ আৰু তাৰ পিছত 1999 চনৰ 9 জানুৱাৰীত অসম চৰকাৰৰ দ্বাৰা শিক্ষা বিভাগৰ আদৰ্শ বালিকা বিদ্যাপীঠ পানীগাঁৱত শিক্ষক হিচাপে যোগদান কৰি তাৰ মাজতে 58 সংখ্যক শিক্ষক দিৱসত চৰকাৰৰ ফালৰ পৰা, জিলাৰ ফালৰ পৰা মোক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে আৰু 2020 চনৰ 31 মাৰ্চত মই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰোঁ। নিউজ টেক্স ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক,
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।